চিকিৎসক মৌমিতা দেৱনাথক ধৰ্ষণ আৰু হত্যা। তো শ্ৰদ্ধাৰ ৰাইজ, স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দুখেৰে আৰম্ভ কৰিছোঁ আৰু লজ্জাজনকভাৱে আৰম্ভ কৰিব লগা হৈছে। কাৰণ যদিও আমি স্বাধীনতা দিৱস পালন কৰিছিলোঁ 15 আগষ্ট তাৰিখে, কিন্তু তাৰ আগত হৈছিল এটা বহুত বেছি ডাঙৰ ঘটনা। আৰু সেই ঘটনা দেখি এনেকুৱা লাগিছে যেন আজিৰ যুৱতী, আজিৰ আমাৰ সমাজত বাস কৰা ছোৱালীবিলাক যেন এতিয়াও স্বাধীন নহয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে গঢ়িব খোজা, অহিংসা নীতিৰে গঢ়িব খোজা এই দেশৰ অৱস্থা কেনেকুৱাৰ পৰা কেনেকুৱা হৈ গ'ল ভাবিলে বহুত বেছি বেয়া লাগে আৰু বহুত বেছি এতিয়া ভয়ো লাগে। আৰু এইকাৰণে ভয় লাগে, এনেকুৱা ঘটনাবিলাক দেখি থাকি আপুনি কেনেকৈ সাহস কৰিব আপোনাৰ সন্তানটি বা মোৰ ঘৰৰ সন্তানটি ছোৱালীজনী কেনেকৈ দূৰত অকলে থৈ পঢ়ুৱাব আৰু কেনেকৈ অকলে ঘৰৰ বাহিৰত আপুনি যাব দিব, সাহস কৰিব যদি এনেকুৱা পৰিস্থিতি হৈ থাকে। কাৰণ আপোনালোকেও নিশ্চয় গমেই পাইছে সিদিনা 8 আগষ্টৰ দিনা ৰাতি কেনেকুৱা এটা ডাঙৰ ঘটনা হৈ গ'ল এইখন ভাৰততে। কাৰণ 8 আগষ্টৰ ৰাতি হৈ গ'ল এটা ভয়ংকৰ কাণ্ড কলকাতাত। আৰু কলকাতাত RJK মেডিকেল কলেজ হস্পিটেলত সেইদিনা ডিউটিত আছিল মৌমিতা দেৱনাথ নামৰ এজন ডক্টৰনী, আৰু তাইৰ বয়স আছিল মাত্ৰ 31 বছৰ। মহিলা চিকিৎসক মৌমিতা দেৱনাথক ধৰ্ষণ আৰু হত্যা। কলিকতাৰ RJK মেডিকেলৰ এগৰাকী কৰ্তব্যৰত চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা। ডিউটিত থাকি ভাগুৰি জুগুৰি যেতিয়া নিশা তেখেতে অলপ ৰেষ্ট ল'বৰ কাৰণে ওপৰত গৈছিল, তেতিয়া সঞ্জয় ৰয় নামৰ এজন ব্যক্তিয়ে, এতিয়াতো অপৰাধী বুলিয়ে ক'ব লাগিব, এজন ব্যক্তিয়ে তেখেতক তাত নৃশংসভাৱে হত্যা কৰে। আৰু ৰাতিপুৱাহে দেখা পালে, মানে লক্ষ্য কৰিলে তাত থকা ব্যক্তিসকলে মৌমিতা দেৱনাথৰ মৃতদেহ। আৰু মৌমিতা দেৱনাথৰ মৃতদেহৰ ওচৰত পৰি আছিল এডাল হেডফোন, আৰু CCTV ফুটেজ লক্ষ্য কৰি গম পোৱা গ'ল যে ওপৰৰ পৰা আহিছিল সঞ্জয় ৰয়, আৰু ওপৰত যাওঁতে আছিল তেখেতৰ গলত সেই হেডফোনডাল, কিন্তু আহোঁতে নাছিল। আৰু তাৰ দ্বাৰাই অপৰাধীক এৰেষ্ট কৰা হ'ল। আৰু অৱশেষত পষ্টমৰ্টম ৰিপৰ্টে সত্য কথাটো উলিয়াই দিলে যে মৌমিতা দেৱনাথৰ লগত সেইদিনা ৰাতি হৈছিল ভয়ংকৰ কাণ্ড, তেখেতৰ লগত হৈছিল গেংৰেপ। যদিও ডক্টৰে গেংৰেপ বুলি কৈছে, কিন্তু এতিয়ালৈকে অপৰাধী সঞ্জয় ৰয়হে মানে এৰেষ্ট হৈছে। তাৰ পিছত কোনো অপৰাধীৰ নাম এতিয়ালৈকে পোহৰলৈ অহা নাই। কাৰণ ডক্টৰে এইটো প্ৰমাণ কৰি দিছে পষ্টমৰ্টম ৰিপৰ্টৰ দ্বাৰা যে তেখেতৰ লগত প্ৰায় 18-20 জন মানুহৰ দ্বাৰা তেখেত ৰেপ হৈছিল। প্ৰায় 18-20 জন মানুহে তেখেতক ধৰ্ষণ কৰিছিল, কিন্তু এতিয়া মাত্ৰ এজন অপৰাধী সঞ্জয় ৰয়হে পুলিচৰ জিম্মাত আছে। ডক্টৰ, যাক আমি ভগৱানৰ দ্বিতীয় ৰূপ বুলি কওঁ, ডক্টৰ, আমি বেমাৰত পৰি যেতিয়া একদম শেষ অৱস্থা হয় তেতিয়া শেষ আশা থাকে আমাৰ মাত্ৰ ডক্টৰৰ ওপৰত। আৰু সেই ডক্টৰে কষ্ট কৰি গোটেই ৰাতি জাগি সেই ৰোগীসকলক সুস্থ কৰে। আৰু সেই ডক্টৰৰে যদি এইখন ভাৰতবৰ্ষত নিৰাপত্তা নাই, তেনেহ'লে আম নাগৰিকৰ অৱস্থা কিমান দুখ লগা, কিমান মৰ্মান্তিক আৰু কিমান অন্তৰ ভাঙি যোৱা খবৰ সেইটো মৌমিতা দেৱনাথৰ লগত হোৱা সেই ঘটনাটো। আৰু ইয়াক লৈ গোৱালপাৰাৰ কিছুমান সংগঠনেও প্ৰতিবাদ কৰিছে, আৰু গোটেই ভাৰতবৰ্ষতে প্ৰতিবাদ এতিয়াও অব্যাহত আছে, প্ৰতিবাদ চলিয়ে আছে। গোৱালপাৰা চহৰত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ। সেই দিল্লীত হোৱা নিৰ্ভয়া কাণ্ডৰ পৰা আদি কৰি এতিয়ালৈকে কিমানটা তেনেকুৱা ঘটনা হ'ল, তাৰ পিছতো চৰকাৰৰ কাণমূৰে লৰা নাই বুলি ক'ব লাগিব এক প্ৰকাৰ। কাৰণ যদি কাণমূৰ লৰিলেহেঁতেন তেনেহ'লে এটাৰ পিছত এটাকৈ এনেকুৱা ঘটনা আমাৰ এইখন ভাৰতবৰ্ষত হৈ নাথাকিলেহেঁতেন। আৰু মই ভাবোঁ, মোৰ নিজৰ ফালৰ পৰা যদি মই মন্তব্য দিব লাগে এইটো কেছত, তেনেহ'লে মই এটা কথাই ক'ব বিচাৰোঁ, সঞ্জয় ৰয়ৰ দৰে এনেকুৱা কুখ্যাত অপৰাধীক যিয়ে ধৰ্ষণৰ পিছত নৃশংসভাৱে হত্যা কৰিছে, তেনেকুৱা অপৰাধীৰ আচলতে এৰেষ্ট কৰাৰ লগে লগে এনকাউণ্টাৰ হ'ব লাগিছিল। নহ'লে হয়তো কেতিয়াও মৌমিতা দেৱনাথে ন্যায় নাপাব, আৰু সেই মৌমিতা দেৱনাথৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় নাপাব। কাৰণ এনেকুৱাকৈ বহুত কেছ মানে চলি থাকে, আৰু ন্যায় বিচাৰি সেই দুৰ্ভগীয়া পৰিয়ালৰ মাক বাপেক বুঢ়া হৈ এটা সময়ত মৰি যাব। এতিয়া আপুনিয়ে ভাবক, যদি অপৰাধীবিলাকে উচিত শাস্তি নাপায় আৰু সেই দুৰ্ভগীয়া পৰিয়ালবিলাকে উচিত ন্যায় নাপায়, তেনেহ'লে অপৰাধী বাঢ়িব নে কমিব? এনেকুৱা পৰিস্থিতিত, এনেকুৱা দেশৰ অৱস্থাত কেনেকৈ ছোৱালীবিলাকে অকলে কলেজত যাব, কেনেকৈ হোষ্টেলত থাকি অকলে পঢ়িব, কেনেকৈ ঘৰৰ পৰা বাহিৰত গৈ কিবা কাম কৰিব সাহস কৰিব, আৰু কেনেকৈ সেই ছোৱালীবিলাকৰ পৰিয়ালে শান্তিত থাকিব পাৰিব ছোৱালীজনীক বাহিৰত থৈ? শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, সেই দুৰ্ভগীয়া ডক্টৰনীজনী মৌমিতা দেৱনাথে যেন স্বৰ্গত ঠাই পায়, আৰু তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে।